কিন্তু এইবাৰ প্ৰত্যেক সিটত কংগ্ৰেছ যুঁজিবলৈ প্ৰস্তুত হৈ আছে। আমি তামোলপুৰত আহি কংগ্ৰেছ দলৰ এটা সভাত আমি ৰাইজক অৱগত কৰাইছোঁ যে এইবাৰ কংগ্ৰেছ দলে BTR নিৰ্বাচন যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আৰু এইবাৰ BTR নিৰ্বাচনত যুঁজ এখন হ'ব। এই বাৰ্তা লৈ কংগ্ৰেছে নিৰ্বাচনী পথাৰত নামিব, যুঁজিব আৰু জিকিব। আজিৰ তাৰিখত প্ৰত্যেক সমষ্টিত আমাৰ প্ৰাৰ্থীসকল আমি তালিকা এটা পাইছোঁ। প্ৰত্যেক সমষ্টিত প্ৰাৰ্থিত্ব বিচৰা মানুহবোৰ আমি পাইছোঁ আৰু পৰৱৰ্তী দিনত আমি BTR সম্পৰ্কেও আমি কিছু অবজাৰ্ভাৰ আমি তৈয়াৰ কৰিম। তেওঁলোকে বিচাৰ কৰিব যে কোন সমষ্টিত কোন প্ৰাৰ্থীক আগুৱালে দলৰ লাভ হ'ব। মইতো আমি কৈছোঁ যে ভাল আমি প্ৰাৰ্থী ৰাইজৰ মাজত আমি লৈ যাবলৈ বিচাৰোঁ আৰু সেইকাৰণে আমি প্ৰত্যেক BTR অঞ্চলৰ কাৰণে এটা টিম, প্ৰত্যেক সিটৰ কাৰণে এটা টিম আমি ইতিমধ্যে তৈয়াৰ কৰিছোঁ। আপোনালোকে দেখিছেই যে আজি অসমৰ চুকে কোণে আমাৰ APCC আমাৰ টিম অবজাৰ্ভাৰবোৰ গৈছে। একেৰাহে একে টিম আমি BTR কাৰণে তৈয়াৰ কৰিছোঁ। আজিৰ তাৰিখত প্ৰত্যেক সমষ্টিত আমাৰ কেণ্ডিডেট ৰেডি হৈ আছে। পুনৰবাৰ আমাৰ অবজাৰ্ভাৰ যেতিয়া যাব তেওঁলোকৰ ৰিপৰ্ট আমি পাম যে কাক কেণ্ডিডেট হিচাপে দিব লাগে। কিন্তু এইবাৰ প্ৰত্যেক সিটত কংগ্ৰেছ যুঁজিবলৈ প্ৰস্তুত হৈ আছে।